হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। যিহেতু বহুত দিন বাহিৰত আছিলোঁ, সেয়েহে আহিয়ে ভাবিলোঁ সকলোৱে মিলি এসাঁজ লগে ভাগে খাম। আৰু সেয়েহে গোৱালপাৰা চহৰতে লাগি থকা এখন গাঁও, সোণাপুৰ গাঁও, আৰু সোণাপুৰ গাঁও নামৰ এজন মৰমৰ খুৰা আছে, আৰু খুৰাৰ ঘৰত সকলোৱে মিলি এসাঁজ খাম বুলি আমি সকলোৱে মিলি ওলালোঁ। আৰু আজি ৰাতিৰ আয়োজন হ'ল হাঁহ, কুকুৰা আৰু নতুন চাউলৰ ভাত। আৰু এয়া হ'ল চানুদা এতিয়া চব্জি কটাত ব্যস্ত। আৰু এইটো ব্লগৰ মাজত মোৰ বহুত ফ্ৰেণ্ডক আপোনালোকে দেখিবলৈ পাব। চানুদাৰ ওচৰত আছে মৃদুল, আৰু তাৰ লগত আছে কাৰ্তিক, যাক আমি মূলা বুলি মাতোঁ, কাৰণ সি বহুত বগা, মানে লাগাতকৈ বহুত বগা। আমি ওচৰত থাকিলে ব্লেক এণ্ড হোৱাইট যেন লাগে। যিয়ে নহওক, আজি এই ব্লগটোৰ মাজতে সকলোকে দেখিবলৈ পাব। সকলোৱে এতিয়া ব্যস্ত হৈ আছে চব্জি কটাত, আৰু চানুদা এনেদৰে হাই দিছে। আৰু এয়া যা যোগাৰ চলি আছে, জলকীয়া, আদা, নহৰু, পিঁয়াজ, কিবা কিবি। মই বাৰু এইবোৰত একেবাৰে এক্সপাৰ্ট নহয়, সেয়েহে মই বহি পিঠা আৰু চাহ খাই আছোঁ। আৰু এয়া হ'ল অমিত এতিয়া হাঁহ বনাত খুব এক্সপাৰ্ট। অমিতে বনাই আছে আৰু মই চাহ খাই আছোঁ। আৰু এনেদৰে হাঁহৰ মাংস, কুকুৰা মাংস আৰু কিছুমানে চব্জি আৰু লগতে বেঙেনা পোৰা দি আছে। যিয়ে নহওক, এইখিনিতে এটা কথা ক'ম যে বাহিৰত যিমানে অনুষ্ঠান নকৰোঁ, যিমানে কামত ব্যস্ত হৈ নাথাকোঁ, এই গ্ৰুপটোৰ লগত থাকিলে মনটো খুব ভাল লাগি যায়। কাৰণ ইহঁতৰ লগতে সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, আৰু বাহিৰত যিমানে নকৰোঁ কিয় আহি আমাৰ এনেদৰে খানা হৈয়ে থাকে। এটা সুন্দৰ পৰিৱেশত আমি আজি আছোঁ, আৰু বহুত দিনৰ পিছত এনেকুৱা এটা পৰিৱেশত থাকি সঁচাকৈ মনটো খুবেই ভাল লাগিছে। আশা কৰোঁ এনেকুৱা দিনবোৰ যিমানে ব্যস্ত নাথাকোঁ সদায় আহি থাকক, আৰু মাজে মাজে যেন আমি এনেদৰে খানা খাই থাকিব পাৰোঁ। ফাইনেলি আমাৰ বনোৱা হৈ গ'ল, আৰু এতিয়া আমি খাবলৈ বহিম। ব্লগটো চাই কেনেকুৱা লাগিলে এবাৰ জনাব। আচলতে মোৰ একাউণ্টত বা মোৰ পেজত অনুষ্ঠানৰ ব্লগবোৰ বেছি দিয়া হয়, এনেকুৱা ধৰণৰ ব্লগবোৰ খুব কমেই দিওঁ। আজি দিলোঁ, কেনেকুৱা লাগিলে জনাব। আৰু যিহেতু এইটো এটা মোৰ ফ্ৰেণ্ড চাৰ্কলৰ খানা এটা আছিলে, আশা কৰোঁ ভালে পাব।